নমস্কাৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজিৰ পৰা সোমাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা আজি কোনবোৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কোটি টকা প্ৰদানক লৈ নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে এম্পাৱাৰিং ওমেন এম্পাৱাৰিং সোসাইটি তাৰ পিছত আৰু লিখা আছে ডিস্ট্ৰিবিউশন অফ 10,000 সিড মানি টু ইচ এছএজি মেম্বাৰ তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদান কৰা হ'ব আজিৰ পৰাই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা লাভ কৰিব তো কোনবোৰ মহিলাসকলে লাভ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ তাৰ পিছত আপোনালোকে চাব পাৰিছে নলবাৰী 22 আগষ্ট 2025 তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নলবাৰী সমষ্টিত বসবাস কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে আজি নিজৰ বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা তাৰ পিছত কোৱা হৈছে জাগিৰোড সমষ্টিত 23 আগষ্ট মাৰ্ঘেৰিটা সমষ্টিত 24 আগষ্ট আৰু ধুবুৰীত প্ৰদান কৰিব 25 আগষ্ট তাৰিখে তো লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 কোটি টকা তো আপোনালোকে ভিডিঅ'টো কোনখন সমষ্টিৰ পৰা চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।